জব এডুকেশ্যন চেনেলত আপোনালোকক স্বাগতম জনাইছো। ইতিমধ্যে শিক্ষা বিভাগত বহুতখিনি ভাল ভেকেঞ্চি ওলাইছে, য'ত গ্ৰেড 3 চাকৰি মুকলি হৈছে আৰু এইখিনি হৈছে আপোনালোকৰ স্কুল অফ প্লানিং এণ্ড আৰ্কিটেক্সাৰ, অৰ্থাৎ আপোনালোকৰ SPA বুলি কোৱা হয় এইখিনি ভেকেঞ্চি, যিটো আপোনালোকৰ মিনিষ্ট্ৰী অফ এডুকেশ্যন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ফালৰ পৰা আহিছে। আৰু যিটো আপোনালোকৰ নেশ্যনেল ৱাইজ এইখিনি ভেৰিয়াছ নন টিচিং পোষ্ট মুকলি হৈছে, যিটো আপোনালোকে এপ্লাই কৰিব লাগিব থ্ৰু সামাৰ্থ পৰ্টেল, অৰ্থাৎ সামাৰ্থ পৰ্টেলত গৈ আপোনালোকে এপ্লাই কৰিব লাগিব। আৰু যিসকলে এই বিষয়ে অৱগত তেওঁলোকে জানে spn.samarth.edu.in ইয়াতে যাব লাগিব। দ্য ডিটেইল ৰিগাৰ্ডিং কোৱালিফিকেশ্যন সকলোখিনি মেনশ্যন কৰিছে। আৰু ইয়াৰ যিটো আপোনালোকৰ SPA নিউ দিল্লীত আছে, আৰু ইয়াৰ লাষ্ট ডেট আপোনালোকৰ ছাবমিশ্যন অনলাইন এপ্লিকেশ্যন হ'ব 5 তাৰিখ 7 মাহ 2025। আৰু ইয়াতে আপোনালোকক উল্লেখ কৰিছে এখন হৈছে নটিফিকেশ্যনখন, এইখিনি যোজনা তথা বস্তুকলা বিদ্যালয়, অৰ্থাৎ আপোনালোকৰ যিখিনি স্কুলৰ প্লানিং এণ্ড আৰ্কিটেক্সাৰ হয় সেই বিভাগৰ ফালৰ পৰা আহিছে। ইয়াতে আপোনালোকৰ উল্লেখ কৰিছে এপইণ্টমেণ্ট কথাখিনি। এপ্লিকেশ্যন আৰ ইনভাইটেড ফ্ৰম ইণ্ডিয়ান নেশ্যনেল ফৰ দ্য পোষ্ট অফ ৰেজিষ্টাৰ এজ পাৰ ফলোয়িং ডিটেইলছ, অৰ্থাৎ ইয়াতে আপোনালোকৰ গ্ৰুপ এ ভেকেঞ্চি আৰু বিভিন্ন ধৰণৰ ভেকেঞ্চি আছে, যাতে সকলোৱে এপ্লাই কৰিব পাৰিব, সেইবাবে আমি ভিডিঅ'টো বনাইছোঁ। ইয়াতে আপোনালোকক উল্লেখ কৰিছে ৰেজিষ্টাৰৰ ভেকেঞ্চি মুকলি হৈছে, পে মেট্ৰিক্সটো লেভেল 14 হয়, দৰমহা যথেষ্ট ভাল আপোনালোকে দেখিছে। আৰু ইয়াতে প্ৰেফাৰেবলি বিল' 55 ইয়াৰ্ছ, আৰু টোটেল নাম্বাৰ অফ পোষ্ট এডভাৰটাইজ এটা কাৰণে। আৰু নেক্সট আছে আপোনালোকৰ এইখিনি পোষ্টৰ কাৰণে আমি আলোচনা কৰোঁ। এইখিনি ইয়াতে ইছেঞ্চিয়েল কোৱালিফিকেশ্যনখিনি উল্লেখ কৰিছে, আপোনালোকে নিজে এনেও পঢ়ি ল'ব পাৰিব ভালকৈ। এইখিনি আমি আলোচনা নকৰোঁ, ভিডিঅ'ৰ কাৰণ বেছি দীঘল কৰিব নিবিচাৰোঁ। নেক্সট যিখিনি পোষ্ট আহিছে এছিষ্টেণ্ট, ইয়াতে আপোনালোকৰ ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট হ'ব, মোড অফ ৰিক্ৰুইটমেণ্ট। ইয়াতে টোটেল 5টা আপোনালোকৰ ভেকেঞ্চি আছে। ইয়াতে যদি চাই 4টা পোষ্ট আছে, ইয়াতে 4টা আৰ্নিজাবৰ পোষ্ট আৰু এটা OBC কাৰণে। আৰ্নিজাবতো আপোনালোকে আৰ্নিজাব মানে সকলোৱে ইয়াতে কম্পিটিশ্যন কৰিব পাৰিব। পে মেট্ৰিক্সটো আপোনালোকৰ লেভেল 4 25,500ৰ পৰা 81,100লৈকে, নট এক্সিডিং 30 ইয়াৰ্ছলৈকে উল্লেখ কৰিছে, অৰ্থাৎ 18ৰ পৰা আপোনালোকে পাৰিব ইয়াতে এপ্লাই কৰিবলৈ, অৰ্থাৎ ইয়াতে 30 বছৰতকৈ বেছি হ'ব নালাগিব, এইটো কথা কৈছে। কোৱালিফিকেশ্যন আপোনালোকৰ 12 পাছ বিচাৰিছে ইয়াতে, ৰিকগনাইজ ইউনিভাৰ্চিটি। আৰু টাইপ ৰাইটিং পাৰিব লাগিব, অৰ্থাৎ আপোনালোকৰ 35 ৱৰ্ড WPM, অৰ্থাৎ ৱৰ্ড পাৰ মিনিটত লিখিব পাৰিব লাগিব ইংলিছ, আৰু 30 WPM আপোনালোকে হিন্দীত লিখিব পাৰিব লাগিব, হুইচ উইল বি টেকেন অন কম্পিউটাৰ, যিটো কাৰেছপণ্ডেণ্ট টু 10,500 kDPH ইন ইংলিছ, অথবা আপোনালোকৰ 9,000 kDPH অন এভাৰেজ 5 ডিপ্ৰেশ্যন ফৰ ইটছ ৱৰ্ড। আৰু ইয়াতে এটলিষ্ট আপোনালোকৰ 5 ইয়াৰ এক্সপিৰিয়েঞ্চ লাগিব, যিটো ইন ক্লাৰিকেল জব ইন ৰেপুটেড অফিচ। আৰু ইয়াতে আপোনালোকৰ ডিজাইৰেবল ডিপ্ল'মা চাৰ্টিফিকেট থাকিব লাগিব অফিচ মেনেজমেণ্ট, অথবা আপোনালোকৰ ছেক্ৰেটৰিয়েল প্ৰেক্টিছতো থাকিলেও হ'ব, বা নেইল ইট O লেভেল, অথবা আপোনালোকৰ কম্পিউটাৰ লিটাৰেচি চাৰ্টিফিকেট থাকিলেও ইয়াতে পাৰিব ডিজাইৰেবলখিনি। কেণ্ডিডেট মে ৰেফাৰ টু দ্য ৱেবছাইট অফ দ্য স্কুল অফ চিলেকশ্যন ক্ৰাইটেৰিয়া। আৰু ইয়াতে যদি আমি চাওঁ নেক্সট আহিছে আপোনালোকৰ জুনিয়ৰ এছিষ্টেণ্ট, ইয়াতো ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট কৰিব। আৰ্নিজাবৰ কাৰণে 3টা, SC কাৰণে এটা আছে। পে মেট্ৰিক্সটো যথেষ্ট ভাল হয়, ইয়াতো আপোনালোকৰ 12 পাছে বিচাৰিছে, ইয়াতো WPM একেই ছেম হয়। নেক্সট আপোনালোকৰ ডিপ্ল'মা চাৰ্টিফিকেট লাগিব অফিচ মেনেজমেণ্ট অথবা ছেক্ৰেটেৰিয়েল প্ৰেক্টিছত, এনেধৰণে উল্লেখ কৰি দিছে। আৰু নেক্সট যদি আছে আপোনালোকৰ এপইণ্টমেণ্ট ড্ৰাইভাৰ কাৰণে ওলাইছে, যিটো আপোনালোকৰ আৰ্নিজাবৰ কাৰণে এটা পোষ্ট আছে। ইয়াতে সকলো কেটেগৰী ল'ৰা ছোৱালীয়ে কিন্তু কম্পিটিশ্যন কৰিব পাৰিব। পে মেট্ৰিক্সটো 19,900ৰ পৰা 63,200লৈকে আছে, আৰু ইয়াতে 35 ইয়াৰ্ছতকৈ বেছি হ'ব লাগিব বয়সটো। আৰু ইয়াতে কোৱালিফিকেশ্যন বা এক্সপিৰিয়েঞ্চ আপোনালোকৰ পোষ্ট অফ ড্ৰাইভাৰৰ কাৰণে 12 পাছে বিচাৰিছে, আৰু ইয়াতে 2 বছৰীয়া আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, অৰ্থাৎ ড্ৰাইভাৰৰ ভেকেঞ্চি হয়, গতিকে এক্সপিৰিয়েঞ্চ থাকিব লাগিব 2 বছৰ, অথবা আপোনালোকৰ ষ্টেচন ৱেগন ড্ৰাইভাৰ হেভিং এ ভেলিড ড্ৰাইভিং লাইচেঞ্চ অফ লাইট ট্ৰেফিক ভেহিকল ইন এ ৰেপুটেড অৰ্গেনাইজেশ্যন, নলেজ অফ কাৰ মেকানিজম, অৰ্থাৎ কাৰ মেকানিজমৰ বিষয়ে নলেজ থাকিব লাগিব। ডিজাইৰেবল আপোনালোকৰ 1 year এক্সপিৰিয়েঞ্চ ইন এ লিডিং ৱৰ্কশ্বপ। আৰু লগতে ইয়াতে নেক্সট ভেকেঞ্চিখিনি আহিছে আপোনালোকৰ গ্ৰুপ এ পোষ্টৰ কাৰণে। আপোনালোকৰ ইয়াতে উল্লেখ এপ্লিকেশ্যন ফিজটো বহুত বেছি হয়, 2,500 জেনেৰেল OBC EWS কেণ্ডিডেটসকলৰ কাৰণে, আৰু ফিজ ফৰ SC ST PWD ওমেন কেণ্ডিডেটৰ কাৰণে ইজ ফুলি এক্সেম্পটেড। আৰু লগতে ইয়াতে গ্ৰুপ C পোষ্টৰ কাৰণে 1,000 দিব লাগিব জেনেৰেল OBC EWSৰ কাৰণে, আৰু ST SC PWD কাৰণে ইয়াতে কেণ্ডিডেটসকলক ফুলি এক্সেম্পটেড কৰিব। আৰু লগতে ইয়াতে এপ্লিকেশ্যন ফিজ আপোনালোকৰ পেইড কৰিব লাগিব থ্ৰু SBI কালেক্ট বাই লগিং অন SPA দিল্লী ৱেবছাইট আণ্ডাৰ অনলাইন পে'মেণ্ট SBI কালেক্ট এপ, অথবা আপোনালোকৰ বাই ডাইৰেক্ট ভিজিট কৰিব পাৰে SBI কালেক্ট ৱেবছাইটত, তাতো আপোনালোকে পে'মেণ্টটো পঠিয়াব পাৰে। আৰু ইয়াতে আপোনালোকৰ সকলোখিনি ডিটেইলছ দি দিছে, মই এপ্লাই কৰা লিংকটো ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে এপ্লাই কৰিব পাৰিব। কাৰণ এইখিনি ভেকেঞ্চি যিসকলৰ এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ কাৰণে কিন্তু বহুত বেছি ভাল ভেকেঞ্চি হয়। চ' ইমান আছিলে ইনফৰমেশ্যনটো, ইমানতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো, আৰু ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, আপোনালোকে অনলাইনটো কৰি ল'ব পাৰিব।